নমস্কাৰ মই চন্দন শইকীয়া পুনৰবাৰ স্বাগতম জনালোঁ আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ এক্সামৰ বাবে যিহেতু একেবাৰে সময় নাই সেইবাবে পুনৰ আপোনালোকৰ বাবে মডেল কুৱেশ্যন পেপাৰ এখন প্ৰস্তুত কৰি উলিয়াইছোঁ এইখন হৈছে ডিএলএডৰ এন্ট্ৰেন্স এক্সামৰ মডেল কুৱেশ্যন পেপাৰ 6 ইয়াৰ আগতে আমি 5খন মডেল কুৱেশ্যন পেপাৰ ডিছকাশ্যন কৰিলোঁ আপোনালোকে যদি চোৱা নাই চাব গতিকে বেছি দেৰি নকৰি আহক আমি আলোচনা কৰোঁ আপোনালোকৰ সন্মুখত প্ৰথমটো প্ৰশ্ন বাস্কেটবল দলত কিমানজন খেলুৱৈ থাকে বিকল্প দিয়া আছে 5 জন 7 জন 6 জন আৰু 8 জন আৰু এনসাৰ কি হ'ব ইয়াৰে এনসাৰ কি হ'ব অপশ্যন নম্বৰ 1 5 জন বাস্কেটবল দলত কেইজন খেলুৱৈ থাকে 5 জন থাকে এনেকুৱা ধৰণৰ কুৱেশ্যনে আহে মই লগডেল প্ৰশ্ন অনা নাই ইয়াতে নিজৰ এক্সপেৰিয়েন্সৰ ফালৰ পৰা ইম্পৰ্টেণ্ট বিলাক আনিছোঁ ঠিক আছে 15টা কুৱেশ্যন আজি এই পেপাৰখন আমি ইনক্লুড কৰিছোঁ নেক্সট লাইক বাৰু এতিয়া কুৱেশ্যন নম্বৰ 2 কোন চনত কপৌ ফুলক অসমৰ ৰাজ্যিক ফুল হিচাপে ঘোষণা কৰা হয় বিকল্প দিয়া আছে 2004 2003 2005 আৰু 2006 আৰু এনসাৰ কি হ'ব ইয়াৰে 2003 চনত কপৌ ফুলক অসমৰ ৰাজ্যিক ফুল হিচাপে স্বীকৃতি প্ৰদান কৰা হয় ক্লিয়াৰ 15টাৰ ভিতৰত কিমান পাৰে আপোনালোকে নিজে চাই যাব লাষ্টত কমেন্ট কৰিব ঠিক আছে নেক্সট লাইক বাৰু কুৱেশ্যন নম্বৰ 3 কোন চনত হুলুং গছক অসমৰ ৰাজ্যিক গছ হিচাপে ঘোষণা কৰা হয় 2006 2005 2004 আৰু 2003 এনসাৰ কি হ'ব কপৌ ফুলক কেতিয়া দিয়া হৈছিল 2003 সেই একেটা চনতেই হুলুং গছক দিয়া হৈছিল 2003 চনত ঠিক আছে মনত ৰাখিব কপৌ ফুল আৰু হুলুং গছক দুটাকৈ একেটা চনতে দিয়া হৈছিল 2003 চনত এপ্ৰিল মাহত দিছিল ঠিক আছে কুৱেশ্যন নম্বৰ 4 অসমৰ সৰ্বোচ্চ আন্তঃৰাজ্যিক সীমা কাৰ সৈতে ভাগ কৰে অৰুণাচল প্ৰদেশ মেঘালয় মণিপুৰ আৰু নাগালেণ্ড মনত ৰাখিব আপোনালোকে আন্তঃৰাষ্ট্ৰীয় আৰু আন্তঃৰাজ্যিক ডিফাৰেন্সটো আন্তঃৰাষ্ট্ৰীয় হ'লে দেশৰ মাজতে যাব আন্তঃৰাজ্যিক হ'লে ৰাজ্যৰ মাজতে যাব কাৰ লগত কৰে মেঘালয়ৰ লগত কৰে ঠিক আছে অপশ্যন নম্বৰ 2 ৰাইট এনসাৰ এনেই দেখাত যদি মেপখন আমি চাওঁ তেন্তে অৰুণাচল প্ৰদেশ নালাগে কিন্তু ৰাইট এনসাৰ কি হ'ব মেঘালয়ৰ লগতে বেছি কৰে ঠিক আছে অৰুণাচল প্ৰদেশতকৈ বেছি কৰে কুৱেশ্যন নম্বৰ 5 কোন চনত ইউনেস্কোৰ প্ৰতিষ্ঠা হৈছিল 1946 1947 1945 আৰু 1948 ৰাইট এনসাৰ কি হ'ব ইউনেস্কো কোন চনত প্ৰতিষ্ঠা হৈছিল ইউনেস্কোৰ বিষয়ে হয়তো আপোনালোকে জানেই এনসাৰ কি হ'ব 1945 অপশ্যন নম্বৰ 3 ৰাইট এনসাৰ ক্লিয়াৰ এনেকুৱা ধৰণৰ কুৱেশ্যনে আহে আমাক এনেকুৱা ধৰণৰ কুৱেশ্যনে আহিছিল বিভিন্ন ধৰণৰ কুৱেশ্যন নম্বৰ 6 অসম সাহিত্য সভাৰ চিহ্নটো কোনে অংকন কৰিছিল বিকল্প দিয়া আছে যুগল দাস মিত্ৰদেৱ মহন্ত লক্ষ্মীনাথ বেজবৰুৱা ওপৰ এটা নহয় এনসাৰ কি হ'ব মিত্ৰদেৱ মহন্ত নেকি নহয় যুগল দাস ঠিক আছে অপশ্যন নম্বৰ 1 আছে মিত্ৰদেৱ মহন্ত কি কৰিছিলে চিৰচেনেহী মোৰ ভাষাজনী যিটো অসম সাহিত্য সভাৰ সংগীত হেতু লিখিছিলে নহয় জানো ৰাইট এনসাৰ অপশ্যন নম্বৰ 1 কুৱেশ্যন নম্বৰ 7 কটন কলেজ কোন চনত প্ৰতিষ্ঠা কৰা হৈছিল বিকল্প দিয়া আছে 1903 1901 1905 1901 কৈছো 1901 1905 আৰু 1906 এনসাৰ কোনটো হ'ব 1901 1901 চনত ঠিক আছে মনত ৰাখিব আপোনালোকে কটন কলেজ জেবি কলেজ এইবিলাক কুৱেশ্যন নম্বৰ 8 অসমৰ প্ৰথমখন মহিলা আলোচনী কি ঘৰ জেউতি অৰুণোদয় জোনাকী আৰু কাঞ্চন এনসাৰ কি হ'ব ঘৰ জেউতি ঠিক আছে অপশ্যন নম্বৰ 1 ৰাইট এনসাৰ অৰুণোদয় জোনাকী কাঞ্চন এইবিলাক নহয় ৰাইট এনসাৰ ঘৰ জেউতি অসমৰ প্ৰথমখন মহিলা আলোচনী মনত ৰাখিব নেক্সট লাইক বাৰু কুৱেশ্যন নম্বৰ 9 শৰাইঘাটৰ যুদ্ধ কেতিয়া সংঘটিত হৈছিল একদম ইম্পৰ্টেণ্ট শৰাইঘাটৰ যুদ্ধ কেতিয়া হৈছিল জানিব লাগিব নহয় 1679 1671 1661 আৰু 1662 ৰাইট এনসাৰ কি হ'ব 1671 1671 চনত শৰাইঘাটৰ যুদ্ধ সংঘটিত হৈছিল একদম ইম্পৰ্টেণ্ট ঠিক আছে কেতিয়া কোন আছিলে ৰজা তেতিয়া উদয়াদিত্য সিংহ মনত ৰাখিব নেক্সট লাইক বাৰু আপোনালোকৰ সন্মুখত অপশ্যন নম্বৰ কুৱেশ্যন নম্বৰ 10 অসমৰ আটাইতকৈ পুৰণি বংশ কোনটো বিকল্প দি আছে ভৌম বংশ ব্ৰহ্মণ বংশ দানৱ বংশ আৰু ওপৰ এটা নহয় ৰাইট এনসাৰ কি হ'ব অসমৰ আটাইতকৈ পুৰণি বংশ কি দানৱ বংশ কোনে প্ৰতিষ্ঠা কৰিছিলে সেইটো মহিৰংগ দানৱে ঠিক আছে তাৰপিছতে কি হ'ব ভৌম বংশ কোনে প্ৰতিষ্ঠা কৰিছিলে নৰকাসুৰে এনেকৈ আহি যাব ঠিক আছে সকলো চিৰিয়েলকে মনত ৰাখিব কুৱেশ্যন নম্বৰ 11 কোন চনত হৰপ্পা সভ্যতা আৱিষ্কাৰ কৰা হৈছিল 1919 1921 1923 আৰু 1922 ৰাইট এনসাৰ কি হ'ব হৰপ্পা কেতিয়া কৰিছিলে 1921 অপশ্যন নম্বৰ 2 ৰাইট এনসাৰ তাৰপাছতে মহেঞ্জোদাৰো কৰিছিলে নহয় জানো সকলো ক্লিয়াৰ হৈ থাকিব ঠিক আছে কুৱেশ্যন নম্বৰ 12 ইণ্ডিকা গ্ৰন্থখন কোনে লিখিছিল মেগাস্থানিছ পুষ্যমিত্ৰ শিলভদ্ৰ আৰু সমুদ্ৰগুপ্ত ৰাইট এনসাৰ কি ইণ্ডিকা কোনে লিখিছিলে মেগাস্থানিছে লিখিছিলে ঠিক আছে মেগাস্থানিছে ইণ্ডিকা গ্ৰন্থখন লিখিছিলে ক্লিয়াৰ কোনে কি গ্ৰন্থ লিখিছিলে এইবিলাক সকলো ক্লিয়াৰ হৈ যাব নেক্সট লাইক বাৰু এতিয়া আপোনালোকৰ আগত এয়া কুৱেশ্যন নম্বৰ 13 লোদী বংশৰ প্ৰতিষ্ঠাপক কোন আছিল লোদী বংশৰ ইব্ৰাহিম লোদী ভাল্লুল লোদী মিয়া তানসেন আৰু গুলবেদন বেগম তলকেইটাটো নহয় ইব্ৰাহিম লোদী নে ভাল্লুল লোদী ৰাইট এনসাৰ কি হ'ব ভাল্লুল লোদী অপশ্যন নম্বৰ 2 ৰাইট এনসাৰ ঠিক আছে লোদী বংশৰ প্ৰতিষ্ঠাপক ভাল্লুল লোদী মনত ৰাখিব একদম ইম্পৰ্টেণ্ট নেক্সট লাইক বাৰু এতিয়া কুৱেশ্যন নম্বৰ 14 ভাৰতীয় জাতীয় কংগ্ৰেছৰ গঠন কোন চনত হৈছিল বিকল্পত দিয়া আছে 1842 1861 1885 আৰু 1987 ৰাইট এনসাৰ কি হ'ব 19 নহয় কেতিয়াও 18 হ'ব আৰু ৰাইট এনসাৰ হ'ব 1885
আৰু এটা কাৰণ মনত ৰাখিব, তাৰ পাছতে 100 বছৰ পাছতে 1985 আমাৰ অসম গণ পৰিষদ প্ৰতিষ্ঠা হৈছিলে, এইবিলাক মনত ৰাখিব। কুৱেশ্যন নম্বৰ 15, এইটো আমাৰ মডেল কুৱেশ্যন পেপাৰখনৰ একেবাৰে শেষৰটো প্ৰশ্ন। ভাৰতৰ বন গৱেষণা কেন্দ্ৰ কোন ঠাইত অৱস্থিত? বিকল্প দিছে মেঘালয়, ভূপাল, দেৰাদুন আৰু মহাৰাষ্ট্ৰ। এনচাৰ কি হ'ব? মই এনচাৰটো নকওঁ, আপোনালোকে কমেণ্ট কৰিব এনচাৰটো কি হয়, এনচাৰটো কমেণ্ট কৰিব। আৰু 15টাৰ ভিতৰত আপোনালোকে কিমানটানো পৰিলে সেইটো কমেণ্ট কৰি যাব, ঠিক আছে? নিজে পৰীক্ষা কৰক। তো মই আকৌ মডেল কুৱেশ্যন পেপাৰ আনিম যদি আপোনালোকে বিচাৰে। বাকী যি কি নহওক, পঢ়াটো ভালকৈ কৰক, এক্সামৰ কাৰণে যিটো বেছি সময় নাই। এডমিট কাৰ্ড হয়তো আপোনালোকে পালেই, গম পাইছে কেতিয়া কি হ'ব কি নহ'ব। একদম পঢ়াটো ভালকৈ কৰক, ফ'কাছ কৰক, ঠিক আছে? সকলোৱে ভাল হ'ব। অল দ্য বেষ্ট, থেংক ইউ।